দিনীয়া এটা কমপ্লেইন আছিলে পাব্লিকৰ ইয়াতে এই লাহৰীজান এৰিয়াৰ। তো সেই মৰ্মে আমাৰ লোকেল থানাৰ আমাৰ খটখটিৰ চি ডাঙৰীয়া আমাক জনালে যে এনেকৈ এটা অভিযোগ আছে আৰু সেইটো আমি ব্যৱস্থা ল'ব লাগে। তাৰ পাছতে আমি আহিলোঁ ইয়াতে, আহি দেখিলোঁ ইয়াতে যিহেতু এটা NGO চলি আছে, এইটো OSD চেণ্টাৰ বুলি কৈছে, কিন্তু আমি ইয়াত দেখিবলৈ পালোঁ যে ইয়াত এটা ড্ৰাগছৰ বেহা চলি আছে। ইয়াতে বহুতো সৰু সৰু ল'ৰাও ইয়াতে আছে। আমি আহি ইয়াতে লগ পালোঁ, প্ৰায় 20 গৰাকী আমি ল'ৰা ইয়াতে লগ পালোঁ যিসকলে অলৰেডি ড্ৰাগছ সেৱন কৰি আছিলে। আৰু লগতে গোটেইখিনি আমি হেৰি কৰাৰ পিছত গোটেই চেক কৰাৰ পিছত আমি পালোঁ ইয়াতে বহুতো চিৰিঞ্জ বা তেনেকৈ ইউজ যিখিনি আমাৰ নিডেলছ হয় সেইখিনিও আমি উদ্ধাৰ কৰি ইয়াতে পালোঁ। আৰু এই যোনটো NGOৰ স্বত্বাধিকাৰী তেখেতকো আমি সোধপোছ কৰিলোঁ। তেখেতে কোৱা মতে এইটো OSD চেণ্টাৰ হয়, ইয়াত কিন্তু একো তেনেকৈ চলি থকা নাই বুলি কৈছিলে। কিন্তু যিহেতু আমি হাতে লোতে সকলোকে ধৰা পেলালোঁ, তো ইয়াতে গোটেই ছবিটো ওলাই পৰিলে যে ইয়াতে ড্ৰাগছৰ বেহাও চলি থাকে। তো সেইখিনিয়ে কথা। আৰু পৰৱৰ্তীও যি ব্যৱস্থা ল'ব লাগে সেইটো আমাৰ আৰক্ষী প্ৰশাসনে ল'ব, আৰু আমাৰ ফালৰ পৰা যি ল'ব লাগে আমি এইখিনি ল'ব। নহয় ছাৰ, এইবিলাক মিছা কথা হয়। এইবিলাক চব ক্লাইণ্ট হয়, খোৱা মানুহ হয়। ডেইলি 300 মানুহ আহে OSD খাবলৈ। ছাৰ চাদাৰ টাইমত কি অফিচ থাকে, সিহঁতি খোৱা মানুহ হয়। এতিয়া আমি কি ক'ব পাৰিম ছাৰ? ইনজেক্টিং ড্ৰাগ ইউজৰ হয় এইবিলাক। ছাৰ মই PD ৰমজান আলী নাই, আমি OSD দি আছোঁ ছাৰ। OSD দি আছোঁ, নিউজ চিলিঞ্জ দি আছোঁ, ICTCত লৈ গৈ আছোঁ, HIV পজিটিভ ওলাই দি আছোঁ, ARTত লৈ গৈ আছোঁ, ইহঁতক লিংক কৰাই দি আছোঁ। ছাৰ চাদাৰ টেমাটোত ছাৰ ক্লাইণ্ট উঠি লৈ আহে। এতিয়া চাদাৰ টেমা সিহঁতি কি কৰে চেক কৰিবতো নোৱাৰোঁ আমি। আহে নহ'লে নিউজ চিলিঞ্জ ল'ব আহে, এইবিলাক কৰিবলৈ আহে ছাৰ। নিউজ চিলিঞ্জ এক্সপিৰিয়েঞ্চ প্ৰগ্ৰাম আছে আমাৰ লগত, আৰু OSD প্ৰগ্ৰাম চলি আছে, আৰু কণ্ডম চব দি আছোঁ আমি। এই চাইক'লজিকেল ডিছঅৰ্ডাৰ মানুহ হৈছে। প্ৰতিৰোধ